হেল্ল' আদিবাসীসকলে, কি খবৰ আপোনালোকে? আপোনালোকে যে এছ টি খুজি আছে নহয়, কি ধৰণৰ এছ টি খুজি আছে আপোনালোকে? আমাৰ অসমৰ আপোনালোকে কি ধৰণৰ এছ টিটো বিচাৰ কৰি কি পাৱাৰ আছে আপোনালোকে হ'ল ঝাৰখণ্ড, উৰিষ্যা সেইলোকৰ পৰা অহা আপোনালোকে আদিবাসী হয়। কিন্তু আমাৰ অসমৰ আহি পেলাই এনেকুৱা এছ টি ডিমাণ্ড কৰিবলৈ কি পাৱাৰ আছে আপোনালোকে? এইটো এছ টি বুলি কোৱাটো সাধাৰণ বস্তু নহয়। আমাৰ বড়োসকলে যিমান মানুহ হাজাৰ হাজাৰ মানুহ মৰি গ'ল, হ'লেও আমাক এছ টি দিয়া হোৱা নাই চৰকাৰে, আসাম গভৰ্ণমেণ্টে। আৰু আপুনি বেলাই ইয়াতে এছ টি খুজিব আহিছে, কি পাৱাৰ আছে আপোনালোকে? আমাৰ ট্ৰাইবেল হয়, ট্ৰাইবেল। আপোনালোকে ঝাৰখণ্ডৰ পৰা আহিছে, উৰিষ্যাৰ পৰা আহিছে। উৰিষ্যা ঝাৰখণ্ডৰ পৰা 100%, 50% আছে আমাৰ অসমত। আপোনাৰ জাগাবিলাক মাটি আছে উৰিষ্যা ঝাৰখণ্ডত। আৰু ইয়াতে কি ডিমাণ্ড কৰি এছ টি কি ডিমাণ্ড কৰিব আহিছে আপোনালোকে? আপুনি বোলে যিমান হেঙৰি পেলাই লাভ নাই, ঘৰৰ ডাকি পেলাই সোমাই থাক। ঠাণ্ডা দিনত এনেকুৱা হেঙৰি পেলাই লাভ নহ'ব আপোনালোকে। গৰম গৰম ঠাণ্ডা ঠাণ্ডা ঘৰত থাকি পেলাই সোমাই পেলাই ঘৰতে সোমাই থাক। একো বাহিৰত ওলাই পেলাই নিজৰ দুখীয়া গৰীব মানুহবিলাক লৈ এনেকুৱা হাল্লা চিঞৰি পেলাই লাভ নহ'ব আপোনালোকে। যিমান খুজিলেও আপোনালোকে এছ টিটো দিয়াটো নহ'ব, ভাবি লওক আপোনালোকে। কিন্তু আপোনালোকে এছ টি বিচাৰ কৰি আছে, তেতিয়াহ'লে আপুনি বোলে ঝাৰখণ্ডত যাই কিনি উৰিষ্যাত যাই কিনি এছ টিটো ডিমাণ্ড কৰক, তেতিয়াহে ভাল হ'ব আপোনালোকে। আৰু ভাবিলেও আপোনালোকে এই আসাম গভৰ্ণমেণ্টে আমাৰ কাৰণে এছ টি দিব বুলি ভাবিব নালাগে। আপোনালোকক দিব নেকি এছ টি হিমন্ত বিশ্ব শৰ্মাই? যিমান হেঙৰি পেলাই আপোনালোকক এছ টিটো দিয়া নহ'ব। এইটো এছ টি মানে আপোনালোকে ভাবিছে নেকি আমি খুজিলে পাওঁ বুলি ভাবি আছে নেকি? নাই, এইটো যিমান বছৰ হেঙৰি পেলাই আপোনালোকেতো নহয়, এনেই বেকাৰত ৰাস্তাত আৰু ক'ৰবাত ৰেলী অহাটো এনেই মিছা কথাই হ'ব আপোনালোকে। কি ভাবিছে? আমাৰ বড়োসকলে ইমান বছৰৰ পৰা লাগি আছে বড়োলেণ্ড কাৰণে, আমাক দিয়া নাই চৰকাৰে। আৰু আপোনালোকে ইয়াতে আহি কিনি মাজত আহি কিনি আৰু এছ টি ডিমাণ্ড কৰি আছে। আপোনালোকৰ ঝাৰখণ্ডৰ মাটি আছে, বাৰী আছে, উৰিষ্যাত আছে মাটি বাৰী আছে। এতিয়া আমি আপোনালোকে কিবা কৈছে নেকি? আমাৰতো জেগাটো আসামৰ হয়, আসামৰ ট্ৰাইবেল সংখ্যা হয়। আৰু আমি আপোনালোকৰ জাগাত ঝাৰখণ্ড উৰিষ্যাত যাইকিনি আমি এছ টি খুজি আছে নেকি? ডিমাণ্ড কৰি আছে নেকি? যা আপোনালোকে মাটি বাৰী আছে ঝাৰখণ্ডত, উৰিষ্যাত, আৰু ইয়াতে 100%, 50% ঝাৰখণ্ডৰ উৰিষ্যাৰ পৰা অহা ব্যক্তিবিলাক আছে। এতিয়া আপুনিবিলাক কিয় ইমান এছ টি লাগে বোলে কিয় ইমান হেঙৰি আছে? এনেকুৱা হেঙৰি লাভ নহ'ব আপোনালোকে। ইমান ঠাণ্ডাৰ দিনত এনেকুৱা ৰেলী হৈ আছে নহয় আপোনালোকে। এতিয়াতো ঠাণ্ডা নহয়, ঠাণ্ডাৰ দিনত সোমাই থাক ঘৰতে, এইটোহে ভাল হ'ব আপোনালোকে। আৰু কি এছ টি ডিমাণ্ড কৰিবলৈ ইমান কিয় হাল্লা হৈ আছে আপোনালোকে? সেইটো মাজতে আপোনালোকে চিন্তা কৰি চাওক, আমি যিমান হেঙৰি পেলাই লাভ নহ'ব আৰু নিদিয়ে বুলি ভাবি লওঁ। আৰু
আসাম গভৰ্ণে আপোনাৰ লগত এষ্টিজইড কেতিয়াও দিয়াটো নহ'ব ভাবিলোঁ। কি চিষ্টেমত আপোনালোকে যে এষ্টিজইড ডিমাণ্ড কৰি আছে নহয়, এইটো কোনোবা মিনিষ্টাৰে দিব না, আৰু হেমন্ত বিশ্ব শৰ্মাই দিব না, নিদিয়ে। আৰু যদি আপোনালোকে এছটি লাগে তেতিয়াহ'লে দিল্লী মুম্বাই গৈ কিনি ৰেলী কৰক। তাতে দিল্লীত গৈ কিনি মাছ ৰেলী কৰিলে আপোনালোকে পাব পাৰে। কিন্তু আমাৰ অসমত এনেকুৱা সিহঁৰি পেলাই লাভ নহ'ব। হাজাৰ হাজাৰ লাখ লাখ মানুহ আপোনাৰ আদিবাসীসকলক লৈ কিনি যাক দিল্লীত, তেতিয়াহ'লে দিব পাৰে। আপোনাৰ চিন্তা কৰি লওক, কিয় ইমান হেঙৰি আছে আমাৰ অসমত। আমি যে বড়োসকলে যে ট্ৰাইবেল মানুহ হয়, ট্ৰাইবেল হ'লে আমি যিমান হেঙৰি আছে এতিয়ালৈকে আমাৰতো ছাকচেছফুল হোৱা নাই। আৰু আপোনালোকে ইয়াতে এছটি বিচাৰ কৰিব আহিছে নহয়, এইটো কেতিয়াও চৰকাৰে দিয়াটো নহয়, নিদিবই চৰকাৰে। সেইটোৱে মই আপোনালোকৰ মাজতে কৈছোঁ। আৰু আপোনালোকে যি ঘৰত আছে ঘৰতে বহি কিনি থাক। আৰু এতিয়া যে আঘোণ ঠাণ্ডা ছিজন আছে নহয়, ঠাণ্ডা ছিজনত আপোনালোকে আঘোণ ওচৰত বহি কিনি, জুইৰ ওচৰত বহি কিনি গৰম কৰি থাক, এতিয়াহে ভাল হ'ব। ইয়াতে আৰু কি সিহঁতে এইফালে লাভ আছে, লাভ নাই। আপোনালোকে বহি থাক, ঘৰতে সোমাই থাক, এতিয়াই ভাল হ'ব। থেংক ইউ।